ভূপেন্দাৰ এটি বৰ প্ৰিয় গীত, বৰ ভাল লাগে আমাৰো গাই। পিন্ধিলো কটনা ফুলৰ মালা, পালো আদৰণি হিয়া ভৰা, উৰেতো জীৱন বুটলি ফুৰিলো, উৰেতো জীৱন বুটলি ফুৰিলো, মৰম খৰাই সুফুৰা, মৰম খৰাই সুফুৰা, পিন্ধিলো কটনা ফুলৰ মালা। শ্ৰোতা জনতাৰ মন সাগৰত কণ্ঠ বৃষ্টি সিঁচি দিলো, জীৱন জুৰি সাতুৰি নাদুৰি সুৰ সাগৰত বিশ্বখনকে ঘৰ কৰি ফুৰিলো ঘূৰি, মনত নপৰে চিন্তা বিষাদ, মনত নপৰে চিন্তা বিষাদ, ভাগৰে ক্লান্ত কৰা, ভাগৰে ক্লান্ত কৰা, পিন্ধিলো কটনা ফুলৰ মালা। যাযাবৰী মোৰ জীৱনে সদায়, লোভিলে জোনাকী বাট, যাযাবৰী মোৰ জীৱনে সদায়, লোভিলে জোনাকী বাট, বাটৰ লগৰী বাটতে হেৰালে, বাটৰ লগৰী বাটতে হেৰালে, কোনো খেদ নাই তাৰ, কোনো খেদ নাই তাৰ, আজি নিৰিবিলি আবেলি পৰতো, আজি নিৰিবিলি আবেলি পৰতো, জীৱন হাঁহিৰে ভৰা, জীৱন হাঁহিৰে ভৰা, পিন্ধিলো কটনা ফুলৰ মালা। ধন্যবাদ। নমস্কাৰ, মই বিশ্বজিৎ বৰ্মনে অৰুণোদয় অসমৰ পডকাষ্ট অনুষ্ঠানৰ মঞ্চৰ পৰা সমূহ দৰ্শকবৃন্দক মোৰ স্বাগতম জনাইছোঁ। আজি আমাৰ অনুষ্ঠানলৈ এজন বিশেষ ব্যক্তি নহয়, আচলতে বিশেষ শিল্পীক আমি আমন্ত্ৰণ জনাই আনিছোঁ। তেখেতৰ নাম হৈছে চন্দন নাৰায়ণ দেৱ। নমস্কাৰ। নমস্কাৰ দেৱ। নমস্কাৰ। আৰু তেখেতৰ বিষয়ে আচলতে যিবিলাক দৰ্শকে তেখেতক জানে, তেখেতৰ বিষয়ে আমি নতুনকৈ ক'ব লগা নাই, তথাপিতো যিখিনিয়ে নাজানে তাকেই তেওঁলোকক কৈছোঁ। আৰু তাৰ আগতে মই এটা কথা কৈ লওঁ, আমাৰ অৰুণোদয় অসমৰ পডকাষ্ট অনুষ্ঠানৰ আমাৰ এটা উদ্দেশ্য আছে। উদ্দেশ্যটো হৈছে কি, তেখেত আজি চন্দন নাৰায়ণ দেৱৰ নিচিনা বা তেনেকুৱা জাতীয় আমাৰ শিল্পীক আমি ৰাইজৰ মাজত চিনাকি কৰি দিয়াটো আমাৰ উদ্দেশ্য। ৰাইজে তেখেতসকলক যিমান জানে আৰু তাতোকৈ ভালকে জানক, সেয়া আমি এটা মহান উদ্দেশ্য লৈ এই অনুষ্ঠানটি আৰম্ভ কৰিছোঁ। গতিকে সকলোৱে যাতে অনুষ্ঠানটি উপভোগ কৰিব পাৰে, কৰিব, তাৰ কাৰণে আমি তেখেতসকলক অনুৰোধ জনাইছোঁ। দেৱ, আজি আমাৰ অনুষ্ঠানলৈ আপোনাক আমন্ত্ৰণ জনাই আমি আচলতে আপোনাক আগৰ পৰাই জনাইছিলোঁ, কিন্তু আপুনি সময়ৰ অভাৱত আমাক আমাৰ অনুষ্ঠানত আহিব পৰা নাছিল। কেনেকুৱা লাগিছে আজি আমাৰ অনুষ্ঠান? বৰ বিৰাটেই ভাল লাগিছে। এই অৰুণোদয় অসম অনুষ্ঠানটি, চেনেলটি বহুদিন বাচি থাকক এনেদৰে আমাৰ নিচিনা শিল্পীসকলক এনেকৈ আমন্ত্ৰণ জনাই ৰাইজৰ মাজত পৰিচয় কৰি ইয়াৰ যি দায়িত্ব আপোনালোকে পালন কৰিব লৈছে, সেইটো যেন সদায় থাকে, কাৰণ নহ'লে শিল্পীবিলাক হেৰাই যাব। মইতো নতুন শিল্পী, পুৰণি শিল্পী কিছুমান আছে, তেওঁলোককো যদি আপোনালোকে আমন্ত্ৰণ জনায়
ৰাইজৰ মাজত পৰিচয় কৰাই দিয়ে। কিছুমান নাজানে, নতুন স্বামীটো নাজানে পুৰণি শিল্পী, নাজানে বহুতে গতিকে নাজানে। সেই শিল্পীখিনিক যাতে আনি আপোনালোকে ৰাইজৰ মাজত উলিয়াই দিয়ে, আৰু নিশ্চয় তাতকৈ আৰু ইমান মহান কাম নহ'ব পৃথিৱীত। আপোনাৰ যিটো উপদেশ সেইটো আমি পালন কৰিবলৈ আমি নিশ্চয়। আচলতে মই এইটো অনুৰোধ দেই। মানে নাই অনুৰোধ নহয়, এইটো আচলতে আমাৰো মনত জাগ্ৰত হৈ আছে। আমি এতিয়া আচলতে আনিছো, আপোনাক আনিছো বা তেনেকুৱা ধৰণৰ আনিছো, আমি বহুত শিল্পীক আনিছো। হয়তো সেই পুৰণি শিল্পীখিনি যিখিনিক আচলতে আমাৰ ৰাইজে পাহৰি গৈছে, তেনেকুৱা ধৰণৰ শিল্পীক আমি আনিবলৈ চেষ্টা কৰি আছো। আৰু আমাৰ অনুষ্ঠানত আপোনালোকে অনতিপলমে দেখা পাব তেনেকুৱা শিল্পীক। নিশ্চয় আপুনি খুব ভাল অনুষ্ঠান ভাল উপভোগ লাগিব। কৰি থাকিব, আপোনালোকে নিশ্চয় দেখা পাব যিবিলাক শিল্পী আজি আমাৰ সমাজৰ পৰা মানে নোহোৱা হৈ যোৱা বুলি নকওঁ, আছে তেওঁলোকে, কিন্তু তেওঁলোক মানে এতিয়া আমাৰ মানে নতুন নতুন প্ৰজন্মৰ কাৰণে অপৰিচিত হৈ গৈছে। সেইসকলকো আমি নিশ্চয় আনিম নিশ্চয় বৰ আৰু বৰ নিশ্চয় বৰ কাম এটা হাতত লৈছে। আপোনাৰ বিষয়ে আমি বাৰু তথ্য সংগ্ৰহ কৰিছো। আপুনি আপোনাৰ অঞ্চলত আপুনি বোধহয় নতুনকৈ অন্তৰ্ভুক্ত হোৱা জালুকবাৰী সমষ্টিৰ 1 নম্বৰ ৱাৰ্ডৰ বাসিন্দা। গতিকে সেই হিচাপত আমি তথ্য সংগ্ৰহ কৰিছো। আপুনি হেনো সেই অঞ্চলত খুব বিখ্যাত। আচলতে সেই অঞ্চল বুলি ক'লেও ভুল হ'ব। আপুনি কিছু বাহিৰতো আপুনি যথেষ্ট কাৰ্যসূচী আপোনাৰ কৰিছে, আৰু সেইদৰে বিখ্যাত আপুনি এজন মানে আমাৰ ভূপেন হাজৰিকা, ডক্টৰ ভূপেন হাজৰিকা, যাক আমি ভূপেন দা বুলি মাতো, ভূপেন দাৰ গীত খুব ভালদৰে পৰিৱেশন কৰি বুলি শুনিছো। আৰু গতিকে সেই সেই সুবাদতে আপোনাক আমি আচলতে অনুৰোধ জনাম যে আপুনি ভূপেন দাৰ অকমান গান গুণগুণাই দিলে আমাৰ নিশ্চয়। দৰ্শকবৃন্দই ভাল পাব, আমাৰ শ্ৰোতাই ভাল পাব। আচলতে আপুনি যি দুটা গান গালে মানে সঁচাই বিৰল। আজি আপুনি চাওক, বিমূৰ্ত মোৰ নিশাতি, এই গানটো ভূপেন দাই কেতিয়া লিখিছিল মোৰ আচলতে মনত নাই, কাৰণ আমি বহুত সৰুৰ পৰাই শুনা গীত এইটো। আৰু এই গীতটো কিন্তু ইয়াৰ যিটো অৰ্থ এতিয়াও কিন্তু আমাৰ সমাজত মানে এইটো নতুন চাম হওক পুৰণা চাম হওক চবৰে কাৰণে এইটো প্ৰযোজ্য। আৰু কি সাংঘাতিক অৰ্থ! এই অৰ্থ আপুনি মানে আমি নিচিনা সাধাৰণ মগজুৱে বিচাৰি নাপাব। আৰু ধৰক তেখেতৰ গীত, সেইকাৰণে আজিও অৱশ্যে আমি নতুন প্ৰজন্মই নাজানে, ভূপেন দাৰ গীত নাজানে বুলি ক'লে আমাৰ ভুল কোৱা হ'ব। ভূপেন দাৰ গীত আচলতে নতুন প্ৰজন্মই জানে আৰু এতিয়াও আঁকোৱালি লয়। কাৰণ যাৰ ফলত আপুনি আজি বিভিন্ন ধৰণৰ যেনেকে প্ৰগ্ৰেম কৰোঁতে আপোনাক অনুৰোধ কৰে হেনো দেই, মই তথ্য সংগ্ৰহ কৰিছো যে আপোনাক ভূপেন দাৰ গীত গাবলৈ অনুৰোধ কৰে। গতিকে আপুনি এই সংক্ৰান্তত কি ক'ব? মই ৰাইজক কওঁ, মই ভূপেন দাৰ এজন ভক্তহে। মই তেখেতৰ গীতবিলাক খালি পূজাহে কৰোঁ। আৰু সেই হিচাপে মই গীতবিলাক গীত গাওঁ। মই ভূপেন দাৰ গীত গাই মই ইমান হেৰি কথা, কিন্তু হৈছে কি মই তেখেতক পূজো, সেয়েহে মই তেওঁৰ গীতবিলাক গুণগুণাওঁ। আৰু মই জনাত বিমূৰ্ত মোৰ নিশাতি গীতটো এটা বৰ ভূপেন দাই এটা সময়ত কৈছিল বৰ বিখ্যাত গীত, কিন্তু সেইটো এনেকৈ তেওঁ সুৰ দি এনেকৈ লিখিছে যে গানটো এটা সুন্দৰ গীত হৈ গৈছে। সেই বস্তুতে ৰাইজক কেনেকে উপস্থাপন কৰিব লাগে, ভূপেন দাৰ নিচিনা মানুহ আৰু পৃথিৱীত নোলাব। আৰু সেয়ে মই তেখেতক মই অন্তৰৰ পৰা খুজো, আৰু তেখেতৰ গীতে মই গান গাওঁ, তেখেতৰ গীতে মই গুণগুণাওঁ। আৰু আজি বহু বছৰ ধৰি তেখেতৰ গীতে মই য'ত সুবিধা পাওঁ গীত গাওঁ। কিন্তু দুখৰ বিষয় কি, এইটো দুখৰ বিষয়ে ক'ব লাগিব। আজিকালি ভূপেন দাৰ গীত গাবচোন মানুহ নমতা হ'ল, ফাংচনবিলাকত নামাতে। অলপ জিকজাক প্ৰগ্ৰামবিলাক বিচাৰে কাৰণে আমি এতিয়া আৰু এটা ভূপেন দাৰ অনুষ্ঠানত মই গাইছিলোঁ তেখেত ঢুকোৱাৰ পাছত, গীটাৰ হাৰমনিয়াম আৰু তবলা ভূপেন দা তুমি অনাই দিলা এটা অনুষ্ঠান। তাতেই হয়তো সেই বস্তুটো পৰিচয় হৈছে যে গীটাৰ এখন, এযোৰ তবলা আৰু হাৰমনিয়ামটো হ'লেই ভূপেন দাৰ গীত হৈ যায়। সেই অনুষ্ঠানটোত আজিও মনত আছে মোৰ। ভূপেন দাটো এনেও আপোনাৰ সদায় কি ল'ব, নিজে হাৰমনিয়ামটো বজাব, তবলা থাকিব, গীটাৰ মানে ইলেক্ট্ৰিক গীটাৰ নহয়, এইটো মানে হলো বুলি কয় নে কি বুলি কয়, সেইটো গীটাৰ থাকিব। বাছ খুব বেছি থাকিলে কেতিয়াবা বাঁহী এটা থাকিব, কোনো ইলেক্ট্ৰনিক মিউজিক নাই। কি সুন্দৰ, ভাল লাগে। সেইটোৱে কথা। আৰু মই মোৰ ঘৰত মোৰ দেউতা
বাঁহী বাদক আছিলে, ভাল চিত্ৰকৰ আছিল, কাৰ্টুন লাগিছিল। মোৰ কাৰ্টুনিষ্ট। মাও দীপালী বৰঠাকুৰৰ গীত বহুত ভাল গাইছিল। তেতিয়া সেই সময়ত আৰু তাৰপিছত মোৰ বাইদেউ বিশাৰদ মানে এটা সংগীত এটা বিশাৰদ। সাংস্কৃতিক পৰিৱেশ এটা আছে আপোনাৰ ঘৰত, হয়, যাৰ ফলত আপুনি দেউতাই গীত উদগনি লিখিছিল, পাইছিলে। দেউতাই গীত লিখিছিল, লোকগীত লোকগীত, আৰু সেইটো ভিনদেউ গাইছিলে, হৰেন্দ্ৰনাথ দাস। এইবাৰ তেওঁ 17 জানুৱাৰীত শিল্পী পেঞ্চন এটা পালে, আচ্ছা, ৰাজ্য চৰকাৰে ৰাজ্য যিটো চৰকাৰে শিল্পী দিছে। দিছিলে। খুব ৰাজ্য চৰকাৰক ধন্যবাদ মানিছো, তেখেতক বহুত কষ্ট কৰিছিল লোকগীতৰ কাৰণে। দেউতাই লিখা গীত বহুত গাইছে তেখেতে। আৰু মোৰ বাইদেউ বিশাৰদ সংগীত বিশাৰদ, মোৰ এখন অনুষ্ঠান আছে বীণাপাণি কলাক্ষেত্ৰ নামেৰে, য'ত সংগীত, চিত্ৰকলা আৰু নৃত্য, বাদ্য এইবিলাক হয়। তাৰে মোৰ বাইদেউ হ'ল মানে অধ্যক্ষা। এইখিনিতে মই কথা এটা সুধো, তাৰমানে আপুনি চিত্ৰকৰো নেকি? মই এইটো আচৰিত বিষয়। আপুনি এজন চিত্ৰকৰো, সমানে আপুনি এজন গায়ক, আৰু কিবা আছে নেকি কওক? মই নহয়, মই অভিনয় কৰি ভাল পাওঁ। বাপৰে বাপ, আৰু মই অভিনয় কৰিছো, ৰেডিঅ'টো কৰিছো, স্থায়ী হ'ব পৰা নাই। মই যোৱাবাৰীত গান গাইছো, আৰু তাৰপিছত মই আৰু চেষ্টা নকৰিলো অৱশ্যে। তাৰপিছত মঞ্চত লাগি গ'লো, মঞ্চত গীত গাইছিল, আৰু থিয়েটাৰত সোমাইছিলো অলপ সময়ৰ কাৰণে, ভ্ৰাম্যমাণ থিয়েটাৰত। থিয়েটাৰটো আপুনি অভিনয় কৰিছিল নেকি? নিশ্চয় হ'ব। এইটো আৰু সাংঘাতিক কথা। যিয়ে নহওক, আপোনাৰ এটা অভিজ্ঞতা আছে। আপোনাৰ এনেকুৱা আপুনি এতিয়া সমানে চিত্ৰকৰ, সমানে আপুনি এজন গায়ক, আৰু যদি আপুনি আপোনাৰ প্ৰফাইলত আৰু আপুনি যিমানে অলপ কৰিলেও আপোনাৰ এটা অভিজ্ঞতা আছে থিয়েটাৰৰ ওপৰত। আপুনি কি থিয়েটাৰত কৰিছিলে? মই মনালিছাখনত আছিলো। মনালিছা। সেইটো থিয়েটাৰখন নাই অৱশ্যে। এইটো বেলেগ কথা, নাই। তাৰপিছত আকৌ আমি প্ৰথম অসম অভিনয় প্ৰতিষ্ঠান আছিলে এই ছাৰৰ অসম, তেখেত আমি একেলগে এটা বেষ্টৰে আছিলো। সেই সুযোগ লৈ তেতিয়াতে এই চহৰতে বুলি এখন চিৰিয়েল আছিলে, ধাৰাবাহিক, তাতো মই অলপ এনেকৈ অভিনয় জগতৰ কথা কৈছো। অভিনয় জগতত মই গৈ এবেচৰটো নাটক বহুত কৰিছো, মঞ্চস্থ নাটক অল ইণ্ডিয়া কম্পিটিশ্যন কৰিছো। এখন ধাৰাবাহিকত মই সংগীত টাইটেল চংটো গাইছো, কলাবৰত দিনলিপি। আৰু সৌভাগ্যক্ৰমে মই জাহ্নু বৰা ছাৰৰ এখন জীৱনৰ বাটত দিছো, সেইখনতো মই অভিনয় কৰিছো, কামৰূপীয়া এজন ডেকা এনেকৈ অভিনয় জগতটো। সংগীত জগতটোত মই মোৰ ঘৰৰ পৰা, আৰু মই মানে আৰম্ভণি আপোনাৰ নিজৰ ঘৰখনৰ পৰা। মই 1984 চনত মেট্ৰিক পাছ কৰিছো। তাৰ 2 বছৰ পাছত মই তবলা বিশাৰদ কৰিলো। তাৰপিছত শাস্ত্ৰীয় সংগীত ললো। কৰি সংগীত জগত সোমাই পৰিলো। কাৰণ মোৰ দেউতা ভিনদেউ গীত গায়, বাইদেউ গীত গায়। মোৰ লগতে মই ভাগিনটোক আনিলো, কুমাৰ ধীৰাজ, এতিয়া অসমৰ শিল্পী, বিখ্যাত শিল্পী। সি সৰু জিপচি বজাইছিল, তাক তবলা শিকালো। শিকাই লৈ মোৰ কিছু দায়িত্ব আৰু কিছুমান, যে মই সমাজখন মানে কলাৰ যেন মই গঢ়িব পাৰো। এই মোৰ অঞ্চলটোত বৃহত্তৰ সদিলাপুৰ, মই সদিলাপুৰত থাকো, গুৱাহাটী জালুকবাৰীৰ কাষত, ইউনিভাৰ্চিটিৰ বেক চাইডে। বৃহত্তৰ সদিলাপুৰৰ ল'ৰা ছোৱালী এমুঠিমান ল'ৰা ছোৱালী থুপৰাই লৈ মই তেওঁলোকক কলাৰ যি সাধনা, সেইটো মই আগবঢ়াই গৈ আছো। আৰু চিত্ৰকলাৰ বিষয়ত হ'ল কি, মোৰ দেউতা চিত্ৰকৰ বুলি ক'লোৱে, আৰ্টিষ্ট আছিল, কাৰ্টুনিষ্ট বুলি কৈছে। তেখেতৰ পৰা মই কিছু পাইছো, মোৰ তাত কিছু আছে, ভগৱানে দিয়ে এইটো বস্তু। এনেকৈ মই বংগীয়ত আছিলো, তাৰ পৰা মই সুনন ভাৰতী বুলি এটা কলিকতাত, তাতে বিশ্বভাৰতীত মই এটা পৰীক্ষা দি পেলাই, এতিয়াৰ এক্সাম দি মই তাত 2015 চনত নন্দনশ্ৰী বঁটা পাইছো। তাৰে মাজতে আপোনাক যদিও পুৰণি হ'ল, তথাপিতো আপোনাক আমাৰ এই সুবাদতে আপোনাক আমি অভিনন্দন জনাইছো। অলপ পুৰণি হ'ল যদিও নতুনকে আপুনি অব্যাহত ৰাখক। তাৰ পাছত মই কলে পোৱা যায় গোটেই চিৰিয়েলি আপোনাক তাৰ পাছত হৈছে কি, সেই সময়তেই মই তাত চিত্ৰবিলাক মোৰ কলিকতা আৰ্টিষ্ট গেলাৰী কিবা এখন ঠাই আছে, তাত প্ৰদৰ্শিত হ'ল। তাত বেংগল চৰকাৰৰ পৰা মোৰ কালচাৰেল এফেয়াৰ্ছৰ এটা বঁটা দিলে।
সেইটো হ'ল আপোনাৰ হেৰি আজীৱন সাধনা এটা বঁটা। সেইটো বেংগল হেৰিৰ পৰা দিছে। তাৰপাছত ক্ৰমান্বয়ে মই কলকাতাৰ পৰা মই 3টা সুৰনন্দন, সুৰ আৰু চিত্ৰ বঁটা আৰু নন্দন সৰস্বতী এইবিলাক বঁটা লৈছোঁ। অসমৰ পৰা মই অসম চৰকাৰ আমাৰ গুৱাহাটী প্ৰেছ ক্লাবত দিছিলে মোৰ মুখ্যমন্ত্ৰী মহোদয় মাতৃকা ফটোৱাই পাইছিলোঁ এটা বিশেষ বঁটা সেইটো। তেখেতৰ মানে তেখেতে দিছিলে মোক এখন কবিতা পুথিত চিত্ৰ আঁকাৰ কাৰণে। আচ্ছা গোটেই কিতাপখনৰ চিত্ৰ আঁকিছিলোঁ। এনেকুৱা চিত্ৰ আঁকিছিলোঁ যে মানে ছবিটো চালেই গোটেই কবিতাটো অধ্যয়ন হয় মানে বুজিব পাৰি। সেইকাৰণে তেখেতে মোক সেই বঁটাটো লগে লগে ব্যৱস্থা কৰি মোক লগে লগে সেইদিনাখনেই দিছে। সেইটো এটা মোৰ কাৰণে জীৱনত বিশেষ বঁটা। চিত্ৰই কথা কয় বুলি কথা, চিত্ৰই কথা ছবিও কয়। কথা কয়। গতিকে সেইটো ধাৰণা এটা আছে, সকলোৰে আছে যে ছবিও কথা কয়। আপুনি যিহেতু এজন ভাল চিত্ৰকৰ, আপুনি নিশ্চয় সেইটো হিচাপেই কৰিছিলে যে আপোনাৰ ছবিটোৱে গোটেই যিটো ঘটনা লিখিছে মানুহজনে বা কবিতাটোৱে সেইটো প্ৰকাশ পায়।